আজি আমি সমাবেত হৈছো যে আমি এইটো নৰাচিগা বিহুখন আমি মিচিঙত পৰাগ বুলি কওঁ। এইটো আমি 5 বছৰ বা 10 বছৰ মূৰে মূৰে খাওঁ। আমি এইটো ধনী পল কাৰ্চিং কাৰবাং তেজি মেল আঁকিক লৈ আমি এইটো পৰাগ উৎসৱটো পালন কৰা হয় প্ৰতিটো 5 বছৰ বা 10 বছৰ মূৰে মূৰে। আমি 1 নং 40 ৰাইজে এনেকৈ সিদ্ধান্ত কৰা হ'ল যে অহা 12, 13, 14 মাৰ্চ অসমীয়া ফাগুন লাষ্ট ফাগুনত আমি এইটো হেৰি কৰিম, সামৰি কৰিম। আৰু আজি আমি এইটো লাইকোটা আমি স্থাপন কৰিলোঁ। এই লাইকোটাটো এনেকৈ স্থাপন কৰা হৈছোঁ, আমি গাঁৱৰ 1 নং 40 গাঁৱৰ বয়োজ্যেষ্ঠ ডেকা গাভৰুক লৈ আমাৰ উদযাপন সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা ৰাইজক লৈ বৰাসকলক লৈ আমি এইটো লাইকোটাটো আজি স্থাপন কৰা হ'ল। আজি আমাৰ গুণাচতী পঞ্চায়তৰ ভিতৰত আমাৰ 1 নং 40 হিচাপে আমাৰ ইয়াত নামাকৰণ আছে। আজি আমি পৰাগ উৎসৱৰ কাৰণে আমাৰ লাইকোটা আজি স্থাপন হৈছে। আমাৰ বিভিন্ন আমাৰ বুঢ়া মেটা বুঢ়া বুঢ়ী সকলো মানে বোৱাৰী আজি সহযোগ হৈছে। ডেকা গাভৰু নাচিছে, ফূৰ্তি হৈছে। আমাৰ ফাগুন মাহ আছে, ফাগুন মাহত আমাৰ এনেকে মিচিং হালিয়াই লিগাং যিটো বুধবাৰ আমি যেনেকে গুটি সিঁচিম এনেদৰে আমি নৰাচিগা পূজাখন আমাৰ পৰাগখনক আমি 1 নং 40 ধুনীয়াকে আমি পালন কৰিব আমি ওলাই আহিছো। অসমবাসীৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো। আমাক আশীৰ্বাদ দিব লাগে। আমাৰ 1 নং 40 আমাৰ ৰাইজে আমাৰ যেনেকে আমি উদ্দীপনা সাজি উলহ মালহেৰে ওলাই আছে, এনেদৰে আমি ভৱিষ্যত শান্তিৰে আমি পৰাগখন পাতিব পৰাকে আমাক ৰাইজে আশীৰ্বাদ দিবৰ কাৰণে মই